মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি মই SSLC পৰীক্ষাৰ অৰ্থাৎ 2025 চনৰ যিটো SSLC পৰীক্ষা হ'ল তাৰে জেনেৰেল মেথমেটিক্সৰ MCQ প্ৰশ্নকেইটা আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো আমি চাওঁ কি কৈছে। প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো এটা অপৰিমেয় সংখ্যা। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ আনচাৰটো হ'ব ইয়াৰে শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি। এতিয়া 2 নম্বৰটো হ'ল 2 নম্বৰত দিছে যে px = x³ + 4x² - 3x + 2 এই বহুপদটোক x+1 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব। ইয়াৰে আমাৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। এইটো হ'ব আমাৰ শুদ্ধ আনচাৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল যে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে, তেনেহ'লে বহুপদটোৰ শূন্য সংখ্যা হ'ব কিমানটা। তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ আনচাৰটো হ'ব আমাৰ অপশ্যন ডি। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, ইয়াত কোৱা হৈছে তলত দিয়া সমীকৰণবিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো ইয়াত ৰৈখিক সমীকৰণ হ'বলৈ হ'লে পাৱাৰটো 1 হ'ব লাগিব, গতিকে অপশ্যন এটো আমাৰ শুদ্ধ আনচাৰ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰত দিয়া আছে পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে। তো ইয়াৰে আমাৰ দুটা সমীকৰণ দিয়া আছে। ইয়াত কি হ'ব শুদ্ধ আনচাৰটো হ'ব আমাৰ অপশ্যন এ। পি 4ৰ বাহিৰে সকলো মানৰ বাবে কি হয় এই দুটা কি থাকিব, এই দুটা সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব। 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰ প্ৰশ্নত কৈছে পিৰ কি মানৰ বাবে p - 2 হোল x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়। তো ইয়াৰে আমাৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। 7 নম্বৰ প্ৰশ্ন যে ax² + bx + c = 0 a ≠ 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা ডিৰ কোনটো মানৰ বাবে এইটো সত্য। তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 4, 9, 14, 19, 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব। তো ইয়াৰে আমাৰ 4টা অপশ্যনৰ ভিতৰত হ'ব এইটো বি নম্বৰ অপশ্যনটো শুদ্ধ। তাৰপিছত আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350, তেনেহ'লে তলৰ কোনটো সমান্তৰাল প্ৰগতিটোৰ শেষৰ পদ হ'ব। তেতিয়া ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন চি। তাৰপিছত কৈছে 10 নম্বৰ প্ৰশ্ন, যদি ত্ৰিভুজ ABCৰ AB = 6 cm আৰু DE সমান্তৰাল BC আকৌ AE 1/5 AC, তেন্তে ADৰ দৈৰ্ঘ্য কিমান হ'ব। তো ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, ইয়াত আমাৰ কৈছে যে AB/QR = AC/PQ, XZ/QP XY/PR, আৰু কৈছে যে আৰু A এংগল B এংগল Q এংগল Z, তেনেহ'লে তলৰ কোনটো সত্য। তো এই তিনিটা এংগল সমান আছে আৰু ইয়াৰ অনুপাত দুটাকৈ সমান। তো ইয়াৰ ভিতৰত আমাৰ অপশ্যন দিছে এই চাৰিটাৰ ভিতৰত আমাৰ ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 12 নম্বৰ প্ৰশ্ন, কেৰ কোনটো মানৰ বাবে 7, -2, 5, 1 আৰু 3, k বিন্দুকেইটা একৰেখীয়। ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব ইয়াৰ কাৰণে আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি। তাৰপিছত 13 নম্বৰ প্ৰশ্ন, এৰ কি মানৰ বাবে a, 4 আৰু b পইণ্টৰ 2,7 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব। ইয়াৰ অপশ্যনটো হ'ব আমাৰ অপশ্যন চি, 6 or -2। তাৰপিছত 14 নম্বৰ প্ৰশ্ন, cot 25 ডিগ্ৰী, cot 35 ডিগ্ৰী, cot 45 ডিগ্ৰী, cot 55 ডিগ্ৰী, cot 65 ডিগ্ৰীৰ মান কিমান হ'ব। তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল আমাৰ অপশ্যন ডি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যদি sec a + tan a = 1/x, তেন্তে x + 1/x ৰ মান কিমান হ'ব। ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ। তাৰপিছত আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ প্ৰশ্নত কৈছে যে চিত্ৰত দিয়াৰ দৰে যদি QOR এংগল 100 ডিগ্ৰী, তেন্তে OPR ৰ মান কিমান হ'ব। তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। 17 নম্বৰ প্ৰশ্ন, ইয়াৰে আমাৰ কৈছে যে R ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত
বৃত্তকলাৰ কালি কিমান হ'ব ইয়াৰ আমাৰ শুদ্ধ অপশনটো হ'ল অপশন সি 18 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কিমান ইয়াৰে শুদ্ধ অপশনটো হ'ব অপশন ডি তাৰপিছত আমাৰ 19 নম্বৰ প্ৰশ্ন 19 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কিমান তেতিয়াহলে ইয়াত ব্যাসাৰ্ধ হ'ব আমাৰ 2 একক এটো হ'ব অপশন এ আমাৰ 19 নম্বৰৰ অপশন এ শুদ্ধ 20 নম্বৰ প্ৰশ্ন তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে অনুভূমিকভাৱে সংযোগ কৰা হল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব ইয়াৰে শুদ্ধ অপশনটো হ'ব আমাৰ 20 নম্বৰৰ অপশন এ টু শুদ্ধ তাৰপিছত 21 নম্বৰ টু হ'ব 21 নম্বৰত আমাৰ কোৱা হৈছে যে সমান ব্যাসাৰ্ধৰ এটা বেলুন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি বেলুনটোৰ উচ্চতা 2 সেন্টিমিটাৰ তেনেহলে শংকুটোৰ হেলনীয় উচ্চতা হ'ব কিমান তেতিয়াহলে ইয়াতে অপশন বি টু হ'ল আমাৰ শুদ্ধ অপশন তাৰপিছত 22 নম্বৰ ইয়াতে আমাৰ কৈছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে কিমান হ'ব তো ইয়াৰ আমাৰ শুদ্ধ অপশনটো হ'ব আমাৰ 22 নম্বৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি 23 নম্বৰ প্ৰশ্ন দুটা বৃহৎ লুডু গুটি একেলগে মাৰি পঠিয়ালে দুটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি তাৰপিছত 24 নম্বৰ প্ৰশ্ন ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্সৰ মাজত থকাৰ সম্ভাৱিতা কিমান তো ইয়াতে আমাৰ শুদ্ধ অপশনটো হ'ব আমাৰ 24 নম্বৰৰ শুদ্ধ অপশনটো হ'ল অপশন সি তাৰপিছত এতিয়া আমি 25 প্ৰশ্নটোলৈ যাওঁ 25 নম্বৰ প্ৰশ্নত কৈছে যদি p ডাইৰেক্টলি প্ৰপৰ্শনেল টু q যে p সমানুপাতিক q আৰু p ইকুৱেল 6 হলে তেন্তে q যদি 30 হয় তেতিয়া p যদি 2 হয় তেন্তে q ৰ মান কিমান হ'ব ইয়াৰে আমাৰ শুদ্ধ অপশনটো হ'ব আমাৰ অপশন সি 26 তলৰ কোনটো পূৰ্ণ ঘন ইয়াৰে আমাৰ পূৰ্ণ ঘন সংখ্যাটো হ'ব অপশন সি তাৰপিছত ইয়াত কৈছে 27 নম্বৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়াহলে আমাৰ চাব লাগিব যে শেষৰ অংকটো অযুগ্ম হলে সেইটোৱে হ'ব তো অপশন বি টো আমাৰ শুদ্ধ তাৰপিছত আমাৰ 28 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে তো ইয়াৰে আমাৰ শুদ্ধ অপশনটো হ'ব আমাৰ 28 নম্বৰৰ শুদ্ধ আনসাৰটো হল অপশন এ 1 2 3 অপশন এ টো আমাৰ শুদ্ধ হ'ব 29 নম্বৰ প্ৰশ্ন যদি যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ হল এটো হ'ব আমাৰ হেৰি অপশনটো শুদ্ধ আনসাৰটো হ'ব আমাৰ 29 নম্বৰৰ অপশন সি টু শুদ্ধ তাৰপিছত 30 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 30 নম্বৰ প্ৰশ্নত কৈছে যে আলফা প্লাস বিটা ইকুৱেল 7 আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল 29 কি কৈছে যে এটা দ্বিঘাত বহুপদৰ px x স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য দুটা হল আলফা আৰু বিটা যদি আলফা প্লাস বিটা ইকুৱেল 7 আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল টু 29 হয় তেন্তে b আৰু c ৰ মান কিমান হ'ব ইয়াৰে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন ইয়াৰে শুদ্ধ অপশনটো হ'ল অপশন বি তাৰপিছত 31 নম্বৰ প্ৰশ্ন যেটো কৈছে যে যদি এটা বহুপদ px ইকুৱেল ax কিউব প্লাস bx স্কয়াৰ প্লাস cx প্লাস d ৰ মান x ইকুৱেল 0 বাবে 10 আৰু x ইকুৱেল 1 ৰ বাবে 15 হয় তেন্তে a প্লাস b প্লাস c ৰ মান কিমান হ'ব ইয়াৰ বাবে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন সি তাৰপিছত 32 নম্বৰ প্ৰশ্ন 4x minus y minus 8 equal 0 আৰু 2x minus 3y plus 6 equal 0 সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুবোৰ হৈছে ইয়াৰে আমাৰ শুদ্ধ অপশনটো হ'ব আমাৰ 32 নম্বৰ শুদ্ধ অপশনটো অপশন বি তাৰপিছত 33 নম্বৰ যদি x equal to y equal 3 আৰু px plus 2y minus 10p equal 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান কিমান তেতিয়াহলে আমাৰ ইয়াৰ শুদ্ধ অপশনটো হ'ব আমাৰ অপশন ডি
34 নাম্বার যদি px = 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা + বিটা = 0 তেনেহলে b ৰ মান কিমান হ'ব তো ইয়াৰ কাৰণে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ পিছত 35 নাম্বার -49 -42 -35 সমান্তর প্রগতিটোৰ কোনটো পদ শূন্য হ'ব ইয়াৰ কাৰণে আমাৰ অপচনটো হ'ব অপচন সি ইয়াৰ পিছত আমাৰ 36 নম্বৰ প্ৰশ্ন চিত্ৰত ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এংগল BOC = 125 ডিগ্ৰী আৰু এংগল CDO = 70 ডিগ্ৰী তেন্তে DOC কিমান হ'ব ইয়াত আমাৰ চিত্ৰটো দি আছে DOC ৰ মান কিমান হ'ব তো ইয়াৰ কাৰণে আমাৰ শুদ্ধ অপচনটো হ'ব DOC আৰু কি উলাব দিছে আমাক এই দুটা কোণ উলাব দিছিলে OAB গতিকে দুটা কোণৰ মান ইয়াতে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি তাৰ পিছত 37 নম্বৰ প্ৰশ্ন ইয়াত কোৱা হৈছে যে PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব ইয়াৰ কাৰণে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি 38 নম্বৰ প্ৰশ্ন ইয়াত কৈছে যে 3 0 3 4 আৰু x0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান হ'ব কিমান তেতিয়াহ'লে ইয়াত আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ তাৰ পিছত 39 নম্বৰ প্ৰশ্ন ইয়াত কোৱা হৈছে যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে কোনটো তেতিয়াহ'লে ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি তাৰ পিছত আমি 40 নম্বৰ প্ৰশ্নটো চাওঁ 40 নম্বৰ প্ৰশ্নত কৈছে যদি sin θ + cos θ = √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ ইয়াৰ কাৰণে আমাৰ অপচন আছে চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি তাৰ পিছত 41 নম্বৰ প্ৰশ্ন তলৰ চিত্ৰত দিয়াৰ দৰে যদি x = 7 y b = 5 তেনেহলে x y কিমান হ'ব এইটো চিত্ৰৰ পৰা আমাৰ উলিয়াব লাগে এনসাৰটো ইয়াৰ কাৰণে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপচন সি 42 নম্বৰ প্ৰশ্ন এটা বেলুন আৰু এটা শংকুৰ উচ্চতা অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব কিমান তো ইয়াতে আমাৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ পিছত 43 নম্বৰ প্ৰশ্ন ইয়াত কৈছে যদি 11 12 14 14 15 17 19 20 21 20 তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেনেহলে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব কিমান তেতিয়াহ'লে এইটো অপচন চাৰিটা দি আছে ইয়াৰে শুদ্ধ অপচনটো হ'ব আমাৰ অপচন সি তাৰ পিছত আমাৰ 44 নম্বৰ প্ৰশ্ন যদি তিনিটা মুদ্ৰা একেলগে টচ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব কিমান ইয়াত আমাৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি তাৰ পিছত আমাৰ এইটো প্ৰশ্ন 3√8 3√7 3√64 ৰ মান কিমান হ'ব গোটেইকেইটা প্লাছত আছে গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ অপচন ডি এইকেইটা আছিল আমাৰ কি এমসিকিউ প্ৰশ্ন 45 টা তো এইখিনি আমি সমাধান কৰিলো আমি নেক্সট ভিডিঅ'ত কি কৰিম এইকেইটাৰ প্ৰত্যেকটোৰে আমি সমাধান উলিয়াই দেখুৱাম গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ